বন্ধুসকল, মই হাতীমে আজি আকৌ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় মটৰমাহ খেতি। তো মটৰমাহ খেতি কেনেকৈ কৰিব লাগে, এই খেতিৰ কৰাৰ সময়, প্ৰতি বিঘাত গোবৰ সাৰ কিমান দিব, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, ৰাসায়নিক সাৰৰ প্ৰয়োজন আছে কিমান প্ৰতি বিঘাত, কেঁচু সাৰ দিব লাগে নে নাই, তো মটৰ খেতি কৰিবলৈ হ'লে কেইবাৰ আমি খেতিত হাল মাৰিব লাগে, কেইবাৰ হাল মাৰাৰ পিছত আমি খেতিত গুটি দি দিব লাগে। তো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে সম্পূৰ্ণ তথ্য পাই যাব। তো কথা হ'ল বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চাব। আৰম্ভণিৰ পৰা শেষলৈকে যদি চাব পাৰে তেনেহ'লে আপোনালোকে মটৰ মাহৰ খেতিৰ সম্পূৰ্ণ ভিডিঅ'ৰ তথ্যটো বা খেতি কৰাৰ তথ্যটো জানিব পাৰিব। তো দেৰি নকৰি আৰম্ভ কৰা যাওক। তো শীতকালীন চব্জিৰ ভিতৰত জনপ্ৰিয়তা অৰ্জন কৰা খেতিটোৱে হ'ল মটৰমাহ খেতি। তো এই খেতি কৰিবৰ কাৰণে কোনটো সময় আটাইতকৈ বেছি ভাল আৰু কি জলবায়ুৰ প্ৰয়োজন। প্ৰথমতে আপোনালোকে মাটি নিৰ্বাচন কৰি ল'ব। ওখ এঢলে পলসুৱা মাটি, ৰসাল মাটি হ'লে বেছি ভাল। আপোনালোকে যিটো খেতিত মটৰমাহ খেতি কৰিব বা মটৰমাহৰ গুটি দিব, সেই খেতিত হাল মাৰোঁতে কেতিয়াও ভুল নকৰিব। 3 পৰা 4 বাৰ হাল মাৰিব লাগিব। মাটি ভালদৰে শুকাব লাগিব। মাটিৰ বীজাণু নষ্ট কৰিবৰ কাৰণে প্ৰতি বিঘাত 5 পৰা 7 কিলো চূণ সিঁচিব লাগিব। তাৰপিছত ছুপাৰ ফছফেট প্ৰতি বিঘাত আপোনালোকে 45 পৰা 40 দিলেও যথেষ্ট। পটাছ 10 পৰা 12 কিলো দিলেও হ'ব। ইউৰিয়া 10 পৰা 12 কিলো, তাৰ লগতে DAP 10 পৰা 12 কিলো দি ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি অন্তিম সময়ত যিটো হাল মাৰিব তাৰ আগমুহূৰ্তত এইখিনি সাৰ দিব। দিয়াৰ পিছত আপোনালোকে কি কৰিব, লক্ষ্য কৰিব যে এই মটৰমাহ খেতি শীতকালীন চব্জি, কিন্তু যেতিয়া গজালি মেলিব, পুলিৰ বয়স যেতিয়া 10 পৰা 12 দিন হ'ব, মটৰমাহৰ পৰা যেতিয়া গজালি মেলি গছ হ'বলৈ আৰম্ভ কৰে, তেতিয়া কিন্তু গছটো একেবাৰে দুৰ্বল হৈ থাকে। সেইকাৰণে খেতি আমি বেছিকৈ আপোনালোকক প্ৰস্তুত কৰি ল'ব দিছোঁ। আৰু এই খেতি কৰিবলৈ আপোনালোকৰ জলবায়ুৰ প্ৰয়োজন হ'ব কেনেকুৱা, উত্তাপৰ প্ৰয়োজন হ'ব 23 ডিগ্ৰী চেলচিয়াছৰ পৰা 28 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব লাগিব। এই খেতি যদি আপোনালোকে কৰিবলৈ যায়, প্ৰতি বিঘাত আপোনালোকে 10 পৰা 12,000 টকা এটা খৰচ কৰিব লাগিব প্ৰতি বিঘাত। আপোনালোকৰ এতিয়া মই কৈ দিছোঁ কি ধৰণৰ মটৰমাহ খেতি আপোনালোকে কৰিব। তাৰ ভিতৰত মই প্ৰথম কৈ দিছোঁ সুডেন চিড, BLG চিড, হিন্দুস্তান, এনেকুৱা ধৰণৰ উন্নত মটৰমাহৰ বীজবিলাক আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰি আপোনালোকে মাটি প্ৰস্তুত কৰা হ'ল, তেতিয়া আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা শাৰীৰ পৰা আৰু এটা শাৰীৰ ডিষ্টেঞ্চ ৰাখিব 6 ইঞ্চি, আৰু এটা মটৰমাহৰ গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব ৰাখিব 3 ইঞ্চি ৰাখি কিনে আপোনালোকে লগাব। লগোৱাৰ 15 দিন পিছৰ পৰাই আপোনালোকে খেতিৰ যতন আৰম্ভ কৰিব। গছৰ বয়স যেতিয়া কম থাকে, গছৰ পাতবিলাক যেতিয়া কোমল থাকে, তেতিয়া কিন্তু পোকৰ যিটো উৎপাত এইটো বাঢ়ি যায়। সেই মুহূৰ্তত আপোনালোকে মটৰমাহ গছবিলাকত আপোনালোকে ডাষ্টাৰ, দাহাত, তাৰ লগতে লব্ৰিঅ, তুফান, এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে ইউজ কৰিব। মাজে মাজে পকেট স্প্ৰে কৰিব, যাতে আপোনালোকৰ খেতিত কোনো ধৰণৰ পোকে আপোনালোকৰ গছবিলাকত কোনো ধৰণৰ আক্ৰমণ কৰিব নোৱাৰে, পাতবিলাক যাতে কোচ খাই নাযায়। এতিয়া আলোচনা কৰিম ভিটামিন। চাই পাৱাৰ প্লাছ, ৰজুতা, মিৰাকুলেন, পিকআপ, এই ধৰণৰ ভিটামিন আপোনালোকৰ মটৰমাহ খেতিত দিব। যেতিয়া মটৰমাহ গছত 2টা এটাকৈ ফুল আহিবলৈ আৰম্ভ কৰিব, সেই মুহূৰ্ততে আপোনালোকে মটৰমাহ খেতিত এনেকুৱা ধৰণৰ ভিটামিন দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো বন্ধুসকল, মই আজি বহুত দূৰলৈ আহিছোঁ, ওদালগুৰি জিলাৰ চাপকাটি ঠাইলৈ। তো ইয়াৰ খেতিয়কৰ যিটো খেতি কৰাৰ ধৰণ, আকৃতি বহুত ভাল। তো আপোনালোকৰ যদি মটৰমাহ খেতি কৰাৰ কাৰণে ইচ্ছুক, তেনেহ'লে আপোনালোকে এই পদ্ধতিমতে মটৰমাহ খেতি কৰিব। এই মটৰমাহ খেতি কৰাৰ আটাইতকৈ ভাল সময় নৱেম্বৰৰ পৰা
ফেব্ৰুৱাৰী মাহলৈকে যদি কৰিব পাৰে মটৰ মাহ খেতি তেনেহ'লে আপোনালোকে যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰিব পাৰিব। যদি আপোনালোকে কয় অক্টোবৰ মাহৰ পৰা কৰিব, অক্টোবৰ মাহতো কিন্তু বৰষুণৰ প্ৰকোপ থাকিয়ে যায়। সেই মুহূৰ্তত মটৰ মাহৰ গুটি খেতি দিয়াৰ লগে লগে বৰষুণৰ কবলত পৰি গছবিলাক মৰি যোৱাৰ আশংকা থাকে, শিপা নষ্ট হৈ যোৱাৰ আশংকা থাকে। এতিয়া মই আলোচনা কৰিম খেতিত ফলন বৃদ্ধিৰ বাবে আপোনালোকে কি ধৰণৰ দানা আপোনালোকৰ খেতিত সিঁচিব। প্ৰতি বিঘাত আপোনালোকে 95 ষ্টপলেজাৰ 1 কিলো, ত্ৰিশূল প্লাছ 2 কিলো, গ্ৰ' মেজিক 2 কিলো, গ্ৰিফিন IPL 2 কিলো, লগতে যদি পাৰা আপোনালোকে পিকআপ 1 পোৱা দানা আপোনালোকে খেতিত এই গোটেই 10 কিলো ইউৰিয়া 10 কিলো DAP লগত মিক্স কৰি এই দানাকেইটা একেলগ কৰি ধুনীয়াকৈ খেতিত সিঁচি দিব। এটা কথা লক্ষ্য কৰিব, কেতিয়া সিঁচিব, যদি খেতিত ৰস আছে, যদি নাই আছে যদি সিঁচি দিয়ক, যদি নাই জলসিঞ্চন কৰক। জলসিঞ্চন কৰাৰ পিছত আপোনালোকৰ খেতিত আপোনালোকে এই সাৰ আৰু দানাবিলাকৰ নাম যে কৈ দিলে এইবিলাক দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পায়গৈ। তো এই খেতিত অলৰেডি সুডেন চিড যিটো মটৰ মাহ আছে গুটি এইটো দিয়া হৈছে। এই সুডেন চিডৰ মটৰ মাহৰ গুটিৰ যিটো ফলন আটাইতকৈ ভাল, দেখাটো বেছি ভাল। এইটো কিন্তু তাৰমানে বজাৰত লৈ গ'লে বজাৰত এই চব্জিৰ চাহিদাও বহুত ভাল। কেঁচামাল হিচাপে ইয়াক কাষ্টমাৰে ভালদৰে তাৰমানে কিনিবৰ কাৰণে আগ্ৰহী হয়। ক্ৰেতা বিক্ৰেতা দুয়োটাই কিন্তু ইয়াৰ ওপৰত আগ্ৰহী। তো আমাৰ চব্জিবিলাক কিন্তু বহুত দূৰ দূৰণিলৈ আমদানি ৰপ্তানি চলি আছে খাৰুপেটীয়া এৰিয়া। তো আমি খাৰুপেটীয়াৰ দৰে খেতি বাতি কৰিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। মই বহুত দূৰলৈ পঠিয়াইছোঁ। আজি যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এই খেতিৰ যিটো বিধান, এই মটৰ মাহৰ যিবিলাক গছ দেখা পাইছে এই বিধানখিনি মই পঠিয়াই দিছিলোঁ। দাদাই ফোন মৰাৰ পিছত মই আজি আকৌ সেই ভিজিট কৰিবৰ কাৰণে মই ওদালগুৰি চাপকাটি লৈ আজি আহিব লগা হ'ল। দাদাই মোক মাতিছে যে দাদা আপুনি যে বীজখিনি পঠিয়াইছিলে, তো বীজখিনিৰ পৰা যিখিনি গছ হৈছে গছখিনি দেখাত বহুত ভাল লাগিছে। আপুনি যিমান গোবৰ দিব দিছিলে মই সেইমতে দিছোঁ। আপুনি বিঘাত 2 গাড়ী গোবৰ দিব দিছিলে, 2 গাড়ী দিখিনি লগাইছোঁ। কিন্তু গছৰ বয়স আজি 12 দিন। 12 দিন পিছতে গছৰ ধুনীয়া চেহেৰা আহি গৈছে। তো মই যি পদ্ধতিমতে আপোনালোকক কৈ দিলোঁ সেই পদ্ধতিমতে যদি আপোনালোকে খেতি কৰিব পাৰে তো আপোনালোকৰ খেতিৰ পৰা 100% ফলন পাব, 100% টকা উপাৰ্জন কৰিব পাৰিব। প্ৰতি বিঘাত আপোনালোকৰ 16 পৰা 17 কুইণ্টেল মটৰ মাহ উঠাই আপোনালোকে বজাৰলৈ বিকিব পাৰিব। আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।